আজি মই চিকেনৰ এটা ৰেচিপি লৈ আহিছোঁ। ব্ৰইলাৰ চিকেন যেতিয়া বনাওঁ আমি অলপ বগা বগা হৈ থাকে, কিন্তু বগা বগা মই খাবলৈ ভাল নাপাওঁ। সেইকাৰণে মই আজি অলপ বেলেগ ধৰণে বনাইছোঁ। মই আজি লোহাৰ কেৰাহীয়ে লৈছোঁ আৰু ইয়াত মই 2 চামুচ চেনি দিছোঁ তেলত, মিঠাতেলত চেনি দিছোঁ। আৰু চেনিখিনি এতিয়া লৰাব নালাগে, যেতিয়া অলপ মানে হেৰি হৈ যাব, কালাৰ আহিব, তেতিয়াহে মানে অলপ অলপ লৰাই দিম। আৰু এই ধৰণে চেনিখিনি যেতিয়া কেৰামেল হৈ যাব, এই সময়তে মই মানে ব্ৰইলাৰ চিকেন হয় এইখিনি মই ঢালি দিম। ঢালি পেলাই লগে লগে আকৌ ঢাকনখন দি ল'ব, নহ'লে পূৰা ওপৰত মানে চিটিকি আহে। আৰু এতিয়া এইখিনি আকৌ ঢাকনখন আঁতৰাই পেলাই আৰু এতিয়া গেছৰ ফ্লেমটো অলপ হাই কৰি পেলাই এইখিনি মই ভাজি ল'ম। আৰু ইমানেই ধুনীয়া এটা কালাৰ আহে, পূৰা ৰঙচুৱা হয়, মানে গোন্ধটোও নাথাকে আৰু খুবেই মানে ধুনীয়া হয়, খাবলৈও খুব ভাল হয়। আৰু এতিয়া মই ইয়াত লৈছোঁ পিঁয়াজখিনি ভালকৈ ভাজি ল'ম। পিঁয়াজখিনি খুব মানে ৰঙা হৈ যাব সোনকালে। আৰু ইয়াত মই নিমখো দি দিছোঁ। ইয়াত আদা, নহৰু আৰু জলকীয়া আৰু জালুকৰ মানে গোটেইখিনি পেষ্ট হয়। জিৰা দিছোঁ, ধনিয়া দিছোঁ, জলকীয়াৰ গুড়ি দিছোঁ আৰু দি পেলাই এইখিনি খুব ভালকৈ মই লৰাই লৈছোঁ। এইখিনি মানে কেঁচা গোন্ধটো, যিটো মই আদা নহৰুৰ হেৰি দিছোঁ, কেঁচা জলকীয়া, তাৰ কেঁচা গোন্ধটো অলপ মই ভালকৈ মাৰি ল'ম। ধুনীয়াকৈ মই এইখিনি মানে ভাজি ল'ম প্ৰথমতে। আৰু এইখিনি ইয়াতে মানে ভালকৈ ভাজি ল'লে তাৰ টেষ্টটো খুব ভাল আহে। এতিয়া মই গৰম মছলা দিছোঁ। চিম্পুল মই অকল ইলাচি, দালচিনি আৰু লং দিছোঁ আৰু দি পেলাই মই অলপ পানী দি দিছোঁ। আৰু মই নিমখ পিঁয়াজত দি দিয়াৰ কাৰণে পিঁয়াজটো দেখিছে নহয়, একেবাৰে সোনকালে একেবাৰে কোমলি গৈছে। আৰু পানী দি পেলাই ভজা চিকেনখিনিও মই ইয়াত দি দিছোঁ। আৰু দি পেলাই এতিয়া মই মানে অলপ উতল অহাৰ পিছত গেছৰ ফ্লেমটো কমাই পেলাই মই ঢাকি পেলাই থৈ দিম, কাৰণ আমি এইটো সিজোৱা নাছিলোঁ, অকল ফ্ৰাইহে কৰিছিলোঁ। আৰু এয়া চাওক, পানীখিনি লাহে লাহে শুকাই গৈছে আৰু পিঁয়াজখিনি দেখিছে নহয়, ইমানেই ধুনীয়া এটা গ্ৰেভি হৈছে পিঁয়াজখিনিৰ আৰু খুব ধুনীয়া আৰু কালাৰ এটাও আহিছে। আৰু এইখিনি মাজে মাজে কিন্তু লৰাই থাকিব, নহ'লে হয়তো তলত লাগি যাব পাৰে। সেইকাৰণে মই মাজে মাজে এইখিনি লৰাই আছোঁ। আৰু দেখিছে নহয় কিমান ধুনীয়া হৈছে। আৰু অলপ শুকাই ল'লোঁ আৰু এতিয়া এইখিনি খাব পাৰে ৰুটি, পোলাও, ভাত, যিকোনো বস্তুৰ লগতে মানে এইখিনি খাব পাৰে। ইমানেই টেষ্টি হয়, ব্ৰইলাৰ মাংসৰ নিচিনা নেলাগেই, মানে বহুতে টেষ্টি হয়। এই ধৰণে এবাৰ বনাই চাব, খুব ভাল পাব।